Hello friends, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 24/7 লৈ। অমৃত বৃক্ষ আন্দোলন আকৌ আহিল। যোৱা বছৰ অৰ্থাৎ 2023 বৰ্ষত অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছিল আৰু সেই বছৰ গোটেই অসমৰ মানুহে প্ৰতিগৰাকী মানুহে দুটাকে গছপুলি ৰোপণ কৰিছিল আৰু 1 কোটিতকৈ অধিক গছপুলি ৰোপণ কৰি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম লিখাবলৈ সক্ষম হৈছিল। এই সফলতাৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰ আকৌ অমৃত বৃক্ষ আন্দোলন আৰম্ভ কৰা হৈছে। এই বছৰ অমৃত বৃক্ষ আন্দোলনৰ সময়ত আমাৰ কৰণীয় কি হ'ব আৰু কোনটো কাম কোনটো সময়সীমাৰ ভিতৰত কৰিব লাগিব সেই বিষয়ে আজি ভিডিঅ'ত বিতং আলোচনা কৰা হ'ব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে চাওক অমৃত বৃক্ষ আন্দোলন কি। অমৃত বৃক্ষ আন্দোলন হৈছে 2023 চনৰ 8 জুন তাৰিখে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুকলি কৰা এক বৃক্ষ ৰোপণৰ এটা ডাঙৰ অভিযান। 2023 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলনৰ সময়ত অৰ্থাৎ এদিনৰ ভিতৰতে অসমৰ ৰাইজে 1 কোটিতকৈ অধিক অৰ্থাৎ 1,19 লাখ গছপুলি ৰোপণ কৰিছিল আৰু এই গছপুলিসমূহ আছিল 53টা বিভিন্ন মূল্যৱান প্ৰজাতিৰ আৰু সেই গছপুলিসমূহ ৰোপণ কৰিছিল অসমৰ 48 লাখ লোকে। সেই 48 লাখ লোকসকল আছিল বিভিন্ন শ্ৰেণীৰ লোক, যেনেকুৱা মহিলা আত্মসহায়ক গোটৰ সদস্যসকল, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল, শিক্ষকসকল, চাহ বাগিচাৰ কৰ্মীসকল, NGO আৰু পৰিৱেশ সচেতন বিভিন্ন শ্ৰেণীৰ লোকে, লগতে আৰক্ষী, সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ লোকসকলে এই গছপুলিসমূহ ৰোপণ কৰিছিলে। এই বছৰ 2024-25 বৰ্ষত 3 কোটি গছপুলি ৰোপণ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। যোৱা বছৰ অমৃত বৃক্ষ আন্দোলনৰ সময়ত অসমৰ ৰাইজে সক্ৰিয়ভাৱে সমৰ্থন আৰু অংশগ্ৰহণ কৰিছিলে, যাৰ ফলত 10টাকে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ গঢ়িবলৈ সক্ষম হৈছিল। আহক চাওঁ যে অমৃত বৃক্ষ আন্দোলনৰ লক্ষ্য আৰু উদ্দেশ্য কি। অমৃত বৃক্ষ আন্দোলনৰ লক্ষ্য হৈছে যে যিসমূহ ব্যৱসায়িক গছ আছে অৰ্থাৎ মূল্যৱান যিসমূহ ব্যৱসায়িকভাৱে মূল্যৱান গছ আছে সেই গছসমূহ ৰোপণ কৰাৰ ক্ষেত্ৰত অসমৰ ৰাইজে জন আন্দোলন গঢ়ি তোলাটো হৈছে এই অমৃত বৃক্ষ আন্দোলনৰ লক্ষ্য। আৰু ইয়াৰ উদ্দেশ্য হৈছে ট্ৰি আউটছাইড ফৰেষ্ট অৰ্থাৎ বনাঞ্চলৰ বাহিৰতো যাতে গছ ৰোপণৰ সংখ্যা গছৰ সংখ্যা বৃদ্ধি পায়, এইটো হৈছে ইয়াৰ উদ্দেশ্য। এতিয়া চাওক যে অমৃত বৃক্ষ আন্দোলন 2023 বৰ্ষত বিভিন্ন কেটেগৰীৰ লোকসকলে কোন কেটেগৰীৰ লোকসকলে কিমান ৰেজিষ্ট্ৰেশ্যন কৰিছিল, কিমানে পুলি ৰোপণ কৰিছিল আৰু কিমানে ছবি অৰ্থাৎ ফটো আপলোড কৰিছিল। আপোনালোকে জানে যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, তাৰপিছত সেই ৰেজিষ্টাৰ কৰা লোকসকলে পুলি ৰোপণ কৰিব লাগে আৰু তেওঁলোকে সেই পুলি ৰোপণ কৰাৰ সময়ত ফটো ল'ব লাগে, ফটোসমূহ পৰ্টেলত আপলোড কৰিব লাগে। ইয়াত দিয়া হৈছে যে SHG মেম্বাৰ, আশা কৰ্মীসকল, অংগনবাদী কৰ্মীসকল, এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ অৰ্থাৎ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষকসকল, পুলিচৰ লোকসকল, চাহ বাগিচাৰ লোকসকল, বিভিন্ন শ্ৰেণীৰ লোকসকলে কোনে কিমান ৰেজিষ্টাৰ কৰিছিলে, কিমান গছপুলি ৰোপণ কৰিছিলে আৰু কিমান আপলোড কৰিছিল তাৰ ব্ৰেকআপটো ইয়াত দিয়া আছে। এতিয়া চাওক যে অসমৰ কোন জিলাৰ লোকে কিমান গছপুলি ৰোপণ কৰাৰ বাবে ৰেজিষ্টাৰ কৰিছিলে। ইয়াত জিলাভিত্তিক ব্ৰেকআপটো দিয়া আছে, এবাৰ পজ কৰি আপোনালোকে চাই ল'ব পাৰে। এতিয়া চাওক যে অমৃত বৃক্ষ আন্দোলন 2024 অৰ্থাৎ এই বছৰৰ অমৃত বৃক্ষ আন্দোলনৰ মুখ্য পইণ্টসমূহ কি কি। ইয়াৰ আগতে কোৱা হৈছে 3 কোটি গছপুলি ৰোপণৰ লক্ষ্য বান্ধি লোৱা হৈছে এইবাৰ, আৰু সেই গছপুলিসমূহ ৰোপণ কৰা হ'ব 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে। এইবাৰ অমৃত বৃক্ষ আন্দোলনৰ সময়ত হিতাধিকাৰী হিচাপে কাক লক্ষ্য হিচাপে ধৰি লোৱা হৈছে অৰ্থাৎ কোনে গছপুলি ৰোপণ কৰিব। প্ৰথমতে হৈছে আত্মসহায়ক গোটৰ সদস্যসকল, আশা কৰ্মী, অংগনবাদী কৰ্মীসকল, শিক্ষানুষ্ঠান, সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ লোকসকল, BDP, চাহ বাগিচাৰ কৰ্মীসকল, NGOৰ লোকসকল, চৰকাৰী বিষয়া আৰু পৰিৱেশ সচেতন নাগৰিককে ধৰি আৰক্ষীৰ জোৱানসকলক লক্ষ্য হিচাপে ধৰি লোৱা হৈছে। 50 লাখতকৈ অধিক হিতাধিকাৰী অনুমান কৰা হৈছে, অৰ্থাৎ 50 লাখ লোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এইবাৰ অমৃত বৃক্ষ আন্দোলনৰ সময়ত। আৰু যিসমূহ গছপুলিৰ প্ৰয়োজন হ'ব সেই গছপুলিসমূহ বন বিভাগে বিনামূলীয়াকৈ উপলব্ধ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। অমৃত বৃক্ষ আন্দোলন 2024 আৰু কিছুমান মূল বিষয় হৈছে যে 31 জুলাইলৈকে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া চলি থাকিব। যিসকলে যোৱা বছৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকে এইবাৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, তেওঁলোকে নিজৰ ৰেজিষ্ট্ৰেশ্যনটো ৰিনিউৱেল কৰিব লাগিব। অৰ্থাৎ যিসকলে নতুনকৈ গছপুলি ৰোপণ কৰিব তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, আৰু যোৱা বছৰ যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকে এইবাৰ ৰিনিউৱেলহে কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন আৰু ৰিনিউৱেল এই দুয়োটা কামৰ বাবে ইতিমধ্যে ৱেব পৰ্টেল আৰু মোবাইল এপ ঘোষণা কৰা হৈছে। ৱেব পৰ্টেলটো হৈছে এইটো, অৰ্থাৎ আপুনি লেপটপৰ পৰা বা ডেস্কটপৰ পৰা যদি কৰিব বিচাৰে তেতিয়াহ'লে এইটো ৱেব পৰ্টেলত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, ৰিনিউৱেল কৰিব পাৰিব। আৰু মোবাইলৰ পৰা যদি কৰিব বিচাৰিছে তেতিয়াহ'লে এইটো হৈছে আপোনাৰ লিংক, ইয়াৰ পৰা আপুনি
মোবাইল এপ ডাউনলোড কৰিব মোবাইল এপৰ লিংকত গৈ পেলাই আপুনি ৰেজিষ্ট্ৰেশ্যন বা ৰিনিউৱেল কৰিব পাৰিব সো 25 জুলাইৰ পৰা আপুনি পাই যাব যে ইতিমধ্যে কোৱা হৈছে যে গছপুলি ৰোপণ কৰাৰ পিছত তাৰ ফটো আপলোড কৰিব লাগিব যোৱা বছৰ আমি যেনেকৈ কৰিছিলোঁ সো এইবাৰো কৰিব লাগিব তাৰ বাবে এপ দিয়া হৈছে আৰু সেই মোবাইল এপটো 25 জুলাইতহে আপুনি ডাউনলোড কৰিব পাৰিব এইবাৰ যাতে ফটো আপলোডিঙৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে প্ৰত্যেক জিলাতে পৃথক পৃথক মোবাইল এপ থাকিব সো আৰু ফটো আপলোডিঙৰ সময়সীমা হৈছে 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে সো এতিয়া চাওক কিছুমান গুৰুত্বপূৰ্ণ তাৰিখ সো কোন তাৰিখত আমি কি কৰিব লাগিব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে 18 জুলাই তাৰিখে অমৃত বৃক্ষ আন্দোলন 2024 মুকলি কৰিছে আৰু এতিয়া ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গৈছে 18 তাৰিখৰ পৰা আৰু 31 জুলাইলৈকে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া চলি থাকিব সো অমৃত বৃক্ষ আন্দোলনৰ যিসমূহ বিতৰণ কেন্দ্ৰ থাকিব অৰ্থাৎ ডিস্ট্ৰিবিউশ্যন পইণ্ট থাকিব সেই ডিস্ট্ৰিবিউশ্যন পইণ্টসমূহত 28 জুলাইৰ পৰা পুলি তেওঁলোকে গ্ৰহণ কৰিব পাৰিব অৰ্থাৎ ডিস্ট্ৰিবিউশ্যন পইণ্টসমূহত পুলি আহিব 28 জুলাইৰ পৰা সো পুলিসমূহ ডিস্ট্ৰিবিউশ্যন পইণ্টৰ পৰা বিতৰণ কৰা হ'ব অৰ্থাৎ ডিস্ট্ৰিবিউট কৰা হ'ব 30 জুলাইৰ পৰা 14 আগষ্টলৈকে আৰু হিতাধিকাৰীসকলে অৰ্থাৎ যিসকলে পুলি ৰোপণ কৰিব তেওঁলোকে 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে পুলি ৰোপণ কৰিব পাৰিব আৰু ঠিক একেটা সময়ত অৰ্থাৎ 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত তেওঁলোকে ছবি অৰ্থাৎ ফটো আপলোড কৰিব লাগিব সো এতিয়া চাওক কোন ক্যাটেগৰীৰ লোকসকলে কিমানটাকে গছপুলি ৰোপণ কৰিব লাগিব তাৰ যিসকল এসএসজি মেম্বাৰ আছে অৰ্থাৎ টাউনৰ যিসকল এসএসজি মেম্বাৰ আছে তেওঁলোকে দুটাকে গছপুলি ৰোপণ কৰিব লাগিব গাঁৱৰ যিসমূহ এসএসজি মেম্বাৰ আছে তেওঁলোকে 6টাকে গছপুলি ৰোপণ কৰিব লাগিব এলপি আৰু এমই স্কুল যিসমূহ আছে প্ৰতিটো স্কুলে 35টাকে গছপুলি ৰোপণ কৰিব লাগিব হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰীৰ প্ৰতিটো হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰীয়ে ৰোপণ কৰিব লাগিব 75টাকে গছ কলেজ একোটা 100টাকে ইউনিভাৰ্সিটিয়ে 500টাকে অঙ্গনবাড়ী যিসকল কৰ্মী টাউনৰ তেওঁলোকে দুটাকে গছপুলি আৰু গাঁৱৰ অঙ্গনবাড়ী কৰ্মীসকলে 5টাকে আশা কৰ্মীসকলে দুটাকে আৰু আশা কৰ্মী যিসকল গাঁৱৰ আছে তেওঁলোকে 5টাকে গছপুলি ৰোপণ কৰিব লাগিব সো এতিয়া হক জিলা ভিত্তিক টাৰ্গেট কিমান আমাৰ অৰ্থাৎ কোন জিলাত কিমানটা গছপুলি ৰোপণ কৰিব লাগিব তাৰ ব্ৰেকআপটো ইয়াতে দিয়া আছে সো আপোনালোকে এটো পজ কৰি পেলাই চাই ল'ব পাৰে যে একেবাৰে বাক্সা জিলাৰ পৰা আৰম্ভ কৰি একেবাৰে আপোনাৰ কাৰ্বি আংলংলৈকে ওয়েষ্ট কাৰ্বি আংলংলৈকে 35টা জিলাৰ কোন জিলাত কিমান গছপুলি ৰোপণৰ লক্ষ্য হিচাপে বান্ধি লোৱা হৈছে হেতু আপোনালোকে ইয়াত পজ কৰি ভিডিওটো পজ কৰি আপোনালোকে চাই ল'ব পাৰে কোন ক্যাটেগৰীৰ লোকে কোৰ পৰা গছপুলি লাভ কৰিব তাৰো ব্ৰেকআপটো ইয়াতে দিয়া হৈছে যে আত্মসহায়ক গোটৰ যিসকল সদস্য আছে তেওঁলোকে গাঁও পঞ্চায়তৰ পৰা গছপুলি লাভ কৰিব আৰু আশা কৰ্মীসকলে তেওঁলোকৰ যিটো ব্লক পিএইচসি আছে তাৰ পৰা গছপুলি লাভ কৰিব অঙ্গনবাড়ী কৰ্মীসকলে গছপুলি লাভ কৰিব গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা স্কুল অৰ্থাৎ এমই স্কুল হায়াৰ সেকেন্ডাৰী তেওঁলোকে গছপুলি লাভ কৰিব গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা আনহাতে যিসমূহ কলেজ আৰু ইউনিভাৰ্সিটি আছে এই কলেজ আৰু ইউনিভাৰ্সিটি সমূহলৈ ডাইৰেক্টলি গছপুলি প্ৰেৰণ কৰা হ'ব তেওঁলোকে পুনে পুনে তাত পাই যাব লগতে যিসমূহ পুলিশ ষ্টেচন আছে অৰ্থাৎ থানা আছে থানায়ও ডাইৰেক্টলি তেওঁলোকে গছপুলি লাভ কৰিব আৰু পুলিশৰ যিসমূহ বেটেলিয়ন আছে তেওঁলোকৰ হেডকোৱাৰ্টাৰলৈ গছপুলি প্ৰেৰণ কৰা হ'ব আৰু সামৰিক আৰু অৰ্ধ সামৰিক বাহিনীৰ লোকসকলে ফৰেষ্ট নাৰ্সাৰীৰ পৰা গছপুলি লাভ কৰিব কৃষক এফপিঅ আৰু এফপিসিৰ লোকসকলে তেওঁলোকে গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা গছপুলি লাভ কৰিব আৰু চাহ বাগিচাৰ কৰ্মীসকলে তেওঁলোকে ষ্টকিং পইণ্টৰ পৰা তেওঁলোকৰ কাৰণে নিৰ্ধাৰিত ষ্টকিং পইণ্ট থাকিব তাৰ পৰা তেওঁলোকে গছপুলি লাভ কৰিব সো ফ্ৰেন্ডস এখিনি আছিল আজিৰ ভিডিও পৰৱৰ্তী ভিডিওসমূহত কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব কেনেকৈ ৰিনিউৱেল কৰিব আৰু ফটো কেনেকৈ আপলোড কৰিব গছপুলি ৰোপণৰ পিছত সেই সমূহে ভিডিও দিয়া হ'ব গতিকে চাই থাকিব জ্ঞান ভাণ্ডাৰ 24/7